বন্ধু বান্ধৱীসকল, নৱবৰ্ষৰ মাহটোত মা লক্ষ্মীৰ আশীৰ্বাদেৰে ধন সম্পত্তি ভৰপূৰ কৰি তুলিবলৈ কৰক এই নতুন বছৰ আৰম্ভ হৈছে। নতুন বছৰত সকলোৱে আৰ্থিক সমৃদ্ধি, চাকৰি, ব্যৱসায় আৰু জীৱনত উন্নত স্বাস্থ্য বিচাৰে। যদি কঠোৰ পৰিশ্ৰমৰ সৈতে কিছুমান ব্যৱস্থা লোৱা হয়, মা লক্ষ্মীৰ আশীৰ্বাদ গোটেই বছৰটো অব্যাহত থাকিব। লগতে আৰ্থিক সংকটৰ পৰা সকাহ পাব পাৰে। কি সৰল ব্যৱস্থাই মা লক্ষ্মীক সন্তুষ্ট কৰিব পাৰে জানো আহক। ১ নম্বৰতে দান। নতুন বছৰত জানুৱাৰী মাহৰ কোনো এটি শুক্ৰবাৰ দিনত আপোনাৰ উপাৰ্জনৰ এটা অংশ দৰিদ্ৰ লোকক দান কৰক। এনে কৰিলে মা লক্ষ্মী সুখী হয়, পৰিয়ালটোত সমৃদ্ধি থাকিব। লগতে মহিলাসকলক সন্মান কৰক আৰু এগৰাকী বৃদ্ধ মহিলাক উপহাৰ দিয়ক। দেখিব আপোনাৰ সকলো সমস্যাই সমাধান হৈছে আৰু গোটেই বছৰটিত মা লক্ষ্মীৰ আশীৰ্বাদ প্ৰাপ্ত কৰি থাকিব। ২ নম্বৰতে তুলসী পূজা। ঘৰত তুলসী ৰোপণ কৰক আৰু প্ৰতিদিনে পানী দিয়ক। সন্ধ্যা তুলসীৰ ওচৰত ঘিউ বা তেলৰ চাকি জ্বলাওক। দৰাচলতে তুলসীক মা লক্ষ্মীৰ ৰূপ বুলি গণ্য কৰা হয়। ৩ নম্বৰতে কন্যা ভোজন। জানুৱাৰী মাহৰ যিকোনো এটি শুক্ৰবাৰে ৩ বা ৫ জনী ছোৱালীক চাউলৰ পায়স খুৱাওক। লগতে তেওঁলোকক হালধীয়া কাপোৰ আৰু কিছু উপহাৰ বা টকা দিয়ক। এনে কৰিলে মা লক্ষ্মী সুখী হয়, লগতে জীৱনৰ সকলো অৰ্থনৈতিক সমস্যাৰ পৰা সোনকালেই সকাহ পায়। ৪ নম্বৰতে সেউজীয়া ঘাঁহ। অৰ্থনৈতিক সংকটৰ পৰা পৰিত্ৰাণ পাবলৈ প্ৰতি বুধবাৰে গৰুক সেউজীয়া ঘাঁহ খুৱাওক। ভঙা বাচন বৰ্তন ঘৰত কেতিয়াও নাৰাখিব। ৫ নম্বৰতে ভগৱান বিষ্ণুক জল অৰ্পণ কৰক। ভগৱান বিষ্ণুক প্ৰতি শুক্ৰবাৰে দক্ষিণৱৰ্তী শংখ খোলাৰ পৰা জল অৰ্পণ কৰক। এনে কৰিলে মা লক্ষ্মী অতি সুখী হয়। প্ৰতিদিনে গা ধোৱাৰ পিছত দেৱী লক্ষ্মীৰ উপাসনা কৰক। লগতে যিকোনো এটি মন্ত্ৰ